নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই বিশেষকৈ আজি দেখুৱাবলৈ আহিছোঁ হাতীগড় দেৱাল। হাতীগড় দেৱাল বুলি ক'লে এটা ঐতিহাসিক মন্দিৰ হয়। হাতীগড় দেৱাল বুলি ক'লে এতিয়া নহয়, আজি প্ৰায় আহোম ৰজাসকলৰ দিনৰে প্ৰতিষ্ঠিত শিৱলিংগ আছে ইয়াত। আৰু ইয়াত শিৱৰাত্ৰি দিনাখনি ইয়াত এটা বেলেগ এটা পৰিৱেশ হয়। আৰু সেই পৰিৱেশটো আজি আপোনালোকৰ ওচৰত ৰৈছে। ইয়াত পৰিৱেশটো কিমান এটা সুন্দৰ পৰিৱেশ। ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। হাতীগড় দেৱালৰ বিষয়ে ক'বলৈ গ'লে বহুতখিনি আছে। আৰু এটা বিশেষকৈ ক'লে যোৰহাটৰ এটা ঐতিহাসিক মন্দিৰ হাতীগড় দেৱাল। এই মন্দিৰ ভাগ আহোম ৰজা গৰিনাথ সিংহই প্ৰতিষ্ঠা কৰিছিল। আৰু ইয়াত প্ৰতি বছৰে ডাঙৰকৈ উদযাপন কৰা হয় শিৱৰাত্ৰি। আৰু এইবাৰ 237তম শিৱৰাত্ৰি উদযাপন কৰা হৈছে। আৰু ব'লক আমি আগবাঢ়ি যাওঁ আগলৈ। আৰু ইয়াৰ মূল দুৱাৰ এই ভাগে মূল দুৱাৰ ভাগ। এই মন্দিৰত থকা শিৱলিংগ ভাগ আহোম ৰজা গৰিনাথ সিংহই প্ৰতিষ্ঠা কৰিছিল। এই মন্দিৰৰ লিংগ ভাগৰ আলৌকিকতাৰ বিষয়ে জানিলে হয়তো আমিও আচৰিত হ'ম। আহোমৰ ৰজা গৰিনাথ সিংহই সপোনত দেখা পাইছিল যে গোলাঘাট জিলাৰ হামদৈ নামৰ পথাৰ এডৰাত এই শিৱৰ লিংগ ভাগ প্ৰতিষ্ঠিত হৈ আছে। আৰু যেতিয়াই পাছদিনা সেই গোলাঘাট জিলালৈ গৈ লিংগভাগ আনিবলৈ চেষ্টা কৰিছিল, তেতিয়া এই লিংগভাগ হিলাবও পৰা নাছিল। তেতিয়া বহুতো পুৰোহিতৰ লগত কথা বতৰা পাতি তাত শিৱ পূজা আৰাধনা কৰাৰ পিছত এই লিংগভাগ সহজে উঠাই আনি এই যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। এই মন্দিৰত মুখ্যভাৱে শিৱৰ আৰাধনা চলে যদিও ইয়াৰ লগতে সৰস্বতী পূজা, গণেশ পূজা, দৌল উৎসৱ এনেকৈ ইয়াত আয়োজন কৰা হয়। আৰু ইয়াৰ ফাকুৱা উৎসৱে 100টা বছৰ অতিক্ৰম কৰি গৈছে। এই শিৱলিংগ ভাগ আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল যদিও এই মন্দিৰ ভাগ আহোম ৰজাই নিৰ্মাণ কৰা নহয়। হাতীগড় দেৱালৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ওচৰৰ ৰাইজৰ সহযোগত এই মন্দিৰ ভাগ নিৰ্মাণ কৰা হয়। যদিও এই মন্দিৰত মুখ্যভাৱে শিৱৰ আৰাধনা চলে, ইয়াৰ লগতে গণেশ পূজা, সৰস্বতী পূজা, দৌল উৎসৱ আদিও ইয়াত পতা হয়। এই মন্দিৰৰ সোঁহাতে আছে গণেশ হনুমান মন্দিৰ আৰু বাওঁহাতে আছে লক্ষ্মী নাৰায়ণ মন্দিৰ। এই মন্দিৰৰ সন্মুখতে প্ৰতিষ্ঠা কৰা আছে আহোম ৰজাদিনীয়া এটা ধ্বজ। আৰু এতিয়া চাওক, দেৱালৰ কাষতে আছে এই ৰজাদিনীয়া এই পুখুৰীটো। এই পুখুৰীটোতো আছে এক সুকীয়া ইতিহাস। এইটোৱে সেই ৰজাদিনীয়া ইতিহাস প্ৰকৃত পুখুৰী। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে কাছও দেখিবলৈ পোৱা যায়। আৰু এই পুখুৰীটো পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰদলা পুখুৰী নামেৰে জনা যায়। ৰজাই খন্দোৱা এই পুখুৰীটো দীঘলে 300 ফুট আৰু বহলে 250 ফুট আৱৰি আছে। তেতিয়াৰ দিনতে শিৱসাগৰ আৰু জয়সাগৰ পুখুৰী গতে এই পুখুৰীটো বিজ্ঞানসন্মতভাৱে খন্দোৱা হৈছিল। আৰু এটা কথা, এই ঠাইডোখৰ নাম হাতীগড় কিয় হ'ল? মই শুনা মতে এই দেৱালৰ পূব দিশৰ নগা পাহাৰৰ পৰা গড়মূৰ সত্ৰলৈ হাতী ধৰিবলৈ মাটিৰ তলত খালৰ নিচিনাকৈ সুৰংগ বনাইছিল। আৰু এই সুৰংগ হাতীগড় নামেৰে সৰ্ববিদিত। আৰু দক্ষিণ ফালে শিৱ দেৱালৰ স্থাপন হোৱাৰ বাবে এই ঠাইডোখৰ নাম হাতীগড় হয়। 1821 আৰু 22 খ্ৰীষ্টাব্দত মানৰ অসম আক্ৰমণত এই মন্দিৰৰ কাম আধাতে এৰিবলগীয়া হৈছিল। আৰু সেই সময়ত ৰজাই প্ৰদান কৰা বহুতো সা সম্পত্তি সংৰক্ষণৰ কাৰণে এই পুখুৰী বুকুলৈ পেলাবলগীয়া হৈছিল। বৰ্তমান সময়ত এই পুখুৰী বুকুৰ পৰা কিছুমান বস্তু উদ্ধাৰ হয়। আৰু এই উদ্ধাৰ হোৱা বস্তুখিনি সংগ্ৰহালয়ত সংগ্ৰহ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে।